আজিৰে পৰা 3 মাহৰ কাৰ্যসূচীৰে গুৱাহাটী স্বচ্ছতা অভিযান আৰম্ভ হ'ল। আজি 14 ডিচেম্বৰত আৰম্ভ কৰি আমি 15 মাৰ্চত এই স্বচ্ছতা অভিযানৰ যি বিশেষ কাৰ্যসূচী এই কাৰ্যসূচী চলাই লৈ যাম। এই কাৰ্যসূচীত আমি 37টা গোটত বা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰিছোঁ। এই টাস্ক ফ'ৰ্চৰ কেপ্টেইন ভাইচ কেপ্টেইনসকলৰ নেতৃত্বত খুব সুন্দৰভাৱে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত প্ৰতিটো অঞ্চলতে স্বচ্ছতাৰ কাম কৰা আৰু স্বচ্ছতাৰ কাৰণে সজাগতা কৰা। আমাৰ লক্ষ্য হ'ব যে প্ৰতি ঘৰ পৰিয়ালকে আমি কেনেকৈ স্বচ্ছতাৰ ওপৰত সজাগ কৰিব পাৰোঁ। 100% মানুহে যাতে স্বচ্ছতাৰ প্ৰতি আগ্ৰহান্বিত হয়, কাৰণ এটা সময় আছিল যে অধিকাংশ লোকেই ৰাজহুৱা স্বচ্ছতাৰ ওপৰত গুৰুত্ব নিদিছিল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ পিছত এই 10টা বছৰত অধিকাংশ লোকে আজিকালি ৰাজহুৱা স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়ে। মাত্ৰ সামান্য সংখ্যক লোকে এই গুৰুত্ব নিদিয়াৰ কাৰণে ৰাজহুৱা স্বচ্ছতাৰ ক্ষেত্ৰত আমি অসুবিধা দেখিবলৈ পাওঁ। সেইকাৰণে ৰাস্তা ঘাট অন্যান্য অঞ্চল ৰাজহুৱা অঞ্চলসমূহ স্বচ্ছ ৰাখিবৰ কাৰণে সেই যি সামান্য সংখ্যক মানুহৰ সজাগতা এতিয়া অভাৱ আছে, সেই অভাৱটো আমি সম্পূৰ্ণ কৰাৰ কাৰণে এই গুৱাহাটী স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত আমি কাম কৰিম। তাৰ লগে লগে প্ৰত্যেক পদূলিয়ে কেনেকৈ স্বচ্ছ হ'ব পাৰে, স্বচ্ছ পদূলি কেনেকৈ কৰিব পাৰোঁ, তাৰ লগত আমি ভৱিষ্যতে সেই স্বচ্ছভাৱে ৰখা লোকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, এই ধৰণৰ চিন্তা চৰ্চা কিছু কৰি এই স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে এই স্বচ্ছতা অভিযানে আমাৰ ভৱিষ্যতৰ দিনৰ কাৰণে এটা ভাল বাৰ্তা দিব।